ঠিক যেনেকৈ সেই বন্তিটো চাৰিটা সংযোগ হৈছে সেই বুলিহে তেওঁ প্ৰকাশ হৈ আছে, হয়নে? কি কি বোলে তৈল মাইল কলা বহনি সংযোগ যাবত দীপ হেন ভাৱ বুদ্ধি প্ৰকাশে লোকত, হয়নে? এই বন্তিটোত চাৰিটা বস্তু আছে। কি কি? তৈল, মাল্য, শলা আৰু বহনি, হয়নে? যদি মাল্যটোৰ সংযোগ বহনিটোত নাথাকে তেনেহলে পোহৰ দিবনে? দিবনে? এই দেহাটোৰ পৰা যদি আত্মাটো ওলাই গুচি যায়, আমাৰ আত্মাটো যদি ওলাই গুচি যায়, তেতিয়া দেহাটোৰ কি হ'ব বাৰু? বাপাই সমস্ত ধ্যান দি শুনিব। তৈল মাইল শলা বহনি সংযোগ থাবত দীপ হেন ভাৱ বুদ্ধি প্ৰকাশে লোকত দেহা মন কৰ্ম আত্মা সংযোগ থাবত জীৱ হেন নাম ধৰি দুখ ভঞ্জয় পতন্তৰ, হয়নে? আমি জীৱ হৈ আছো, এই ২৪ তত্ত্বৰে গঠিত এটা জীৱ। এই চাৰিটা সংযোগ হোৱাৰ কাৰণে আমি জীৱ, হয়নে? সেইকাৰণে ৰজা পৰীক্ষিতক কৈছে তুমি দেহাটোৰ কথা চিন্তা নকৰিবা, দেহাৰ সৃষ্টি হয়, দেহাৰ পৰাহে দেহাৰ সৃষ্টি হয়, আত্মাৰ লগত সংযোগ নহয়। তুমি কিমান আৰু এনেকুৱা শৰীৰ পালা, কোনো হিচাপেই নাই। কিমান শৰীৰ পাইছা, কোনো হিচাপ নাই নহয়। তুমি এদিন গৰুৰ পেটত সোমাই আহিছিলা, তুমি গৰুটোও তোমাৰ মা আছিল। তুমি জেঠীৰ পেটত সোমাই আহিছা, জেঠীজনীও তোমাৰ মা আছিল, হয়নে বাৰু? তুমি গাধৰ পেটত সোমাই আহিছা, গাধজনীও তোমাৰ মা আছিল, হয়নে? গতিকে তুমি কিমান শৰীৰ পালা, কোনো হিচাপ নাই। এই দেহাৰ ধৰ্মৰ পৰা তুমি ওলাই আহা, তুমি আত্মাৰ ধৰ্ম কৰা। আত্মাটো ৰহিলে মন বিষয় ওলায়। তুমি নিজকে আত্মা বুলি পৰিচয়, আত্মা, মই যে আত্মা, এই কথাটো বোধগম্য কৰালে শুকগুৰুৱে, তেতিয়া তোমাৰ মৃত্যুৰ যিটো ভয় সেইটো নিজে নিজে আঁতৰি যাব। কাৰণ এই দেহটোৰে মৰণ আছে, আত্মাটোকতো মাৰিব নোৱাৰে। গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন, নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক, হয়নে বাৰু? নৈনম দহতি পাৱক, নৈনম দহতি পাৱক নৈনম সিদন্তি শস্ত্ৰাণি। আত্মাটো কোনো অস্ত্ৰৰে কাটিব নোৱাৰে, বা কোনোবা জুয়ে তাক পুৰাব নোৱাৰে। পাৱক মানে অগ্নি, জ্যোতিও জ্বলাব নোৱাৰে। নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক ন সেনো ক্লেদায়ান্তাপো নশয়তি মাৰুত। বোলে আত্মাক কোনো বস্তু শুকাবও নোৱাৰে। আত্মা নিৰ্বিকাৰ, আত্মা সত্য বস্তু, আত্মা নিত্য বস্তু, আত্মা নিৰ্বিকাৰ বস্তু, আত্মা সনাতন বস্তু। সেইকাৰণে দেহাটোৰ কথা আপুনি মই চিন্তা কৰিব নালাগে। গোপীসকল দেহাটোৰ কথা চিন্তা কৰা নাই। ইমান বাধা দিয়াৰ পিছতো গোপীসকলে গৈ কিনি কৃষ্ণৰ ভক্তি কৰিছে। কিয় ভজিছে? গোপীসকল দেহটোৰ কথা মানে আত্মাটোহে গৈ কিনি কৃষ্ণৰ লগত ৰাস ক্ৰীড়া কৰিছে, দেহাৰ লগত কোনো সম্পৰ্ক নাই। দশম স্কন্ধত আছে, এইটো বৰ ভালকে যদি পঢ়ে অধ্যায়টো তেতিয়া গম পোৱা যায়। গতিকে গোপীসকলক উদ্ধৱে জ্ঞান দিব বিচাৰিছে যে তোমালোক ব্ৰহ্মচিন্তা এৰি দিয়া। কি কৰিবা এইবিলাক ব্ৰহ্মচিন্তা চিন্তা কৰি? একো ফল নাই। কৃষ্ণক পাহৰি যোৱা, এই বুলি কৈছে। কিন্তু গোপীসকলে কি বুলি কৈছে? যে সমস্ত বিষয় দৃষ্টিক এৰিয়া মোকে মাত্ৰ সবে চোৱা। ভগৱানে উপদেশ দিছে, আনন্দ মূৰ্তিক মোকে মনে ধৰি সদায় মোৰ গুণ নাম গোৱা। জানিবা অচিৰ কালতে আহিয়া সবেও পাইবা আমাক। তোমালোক মোতেই লীন হৈ যাবা। গোপীসকলক কৈছে ভগৱানে, আৰু আমাকো কৈ আছে ভগৱানে, যেতিয়া আপুনি মই ঈশ্বৰৰ চিন্তা কৰিম, ঈশ্বৰৰ ভক্তি কৰিম, ঈশ্বৰতে বিলীন হৈ যোৱাৰ ব্যৱস্থা। সেইকাৰণে কৈছে একচিত মনে যিটো জনে
ফুৰৈ গুণ নাম স্মৰি তাক ৰক্ষা কৰি ফুৰন্ত সদায় কৌমদকী গদা ধৰি। ভগৱন্তৰ গদাটোৰ নাম কৌমদকী গদা। সেইকাৰণে ঈশ্বৰক যিজন ভজি থাকে, ঈশ্বৰৰ ভক্তি কৰি থাকে, তেওঁ বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰিগুণ গায়া নাচে বুলি কৈছে। তেওঁ কোনোদিন আঙঠিৰ ব্যৱস্থাৰ নাথাকে। 5টা আঙুলিত 5টা আঙুঠি নিপিন্ধে। তেওঁ তাবিজ নিপিন্ধে দেই, যে ঈশ্বৰৰ ভকত, ভগৱন্তৰ একান্ত ভকত দেই। আজি যদি কোনোবা আঙঠি পিন্ধি আছে, মানে জাতিষ্কাৰৰ কাৰণে পিন্ধিছে, এইটো মই নাই কোৱা। কোনোবা জাতিষ্কাৰৰ কাৰণে সোণৰ আঙঠি এটা পিন্ধিব পাৰে, এইটো বাধাও দিয়া নহব। কিন্তু কোনোবা ধাতুৰ আঙঠি যদি পিন্ধি আছে, বোলে প্ৰবাল ধাতু, শনি গ্ৰহৰ আঙঠি, হয়নে হয়নে কিছুমানে পিন্ধে নহয়। এইটো কি আঙঠি পিন্ধিছাহে, বোলে এইটো বোলে শনি গ্ৰহৰ আঙঠি, এইটো মংগল গ্ৰহৰ আঙঠি, এইটো প্ৰবাল ধাতু, এইটো বোলে গণৰ খড়গ। বোলে গণৰ খড়গটো তুমি ক'ত পালাহে? বোলে গণৰ খড়গটো বোলে কাজিৰঙাত বোলে চোৰাংচোৱাই গণটোক বোলে গুলি মাৰি মাৰ্ডাৰ কৰিলে, আৰু খড়গটো বিক্ৰী কৰি আছিলে মনে মনে। মই কণ্ট্ৰেক্টাৰ মানুহ, টকা পইচা থকা মানুহ, মই বোলে 25,000ত কিনিলো খড়গটো, অকণমান পিন্ধি কিনি কি কৰিলো, ৰূপৰ আঙঠিত ভৰাই পিন্ধিলো। বোলে এইটো পিন্ধিলে কি হ'ব? এইটো পিন্ধিলে বোলে মোক বোলে মৃত্যুৱে টাচ কৰিব নোৱাৰে, মই অভয় পাই গলো। পৃথিৱীৰ মানুহবিলাক ইমান জধামূৰ্খ। যদি গণৰ খড়গ অকণমান পিন্ধি তেওঁ মৃত্যুক জয় কৰিব পাৰে, তেনেহলে কাজিৰঙাৰ গড়টোৰ ওচৰতো গোটাগুটি খড়গটোৱে আছিল। তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে। সিয়ে বাচিব নোৱাৰিলে, আপুনি মই বাচিম নে বাপাই সমস্ত? যাৰ এই সুদৃঢ় বিশ্বাস নাই, ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। হৰিয়ে নাৰাখিলে আপোনাক মোক জৰিয়ে ৰাখিব পাৰিবনে বাপাই সমস্ত? এই বিশ্বাস নাই। শৰণ লৈছো বুলি কৈ দিছে বহুত মানুহে, বোলে শৰণ ললো, বোলে ক'ত ললা হে? বোলে আমিতো শৰণ, তোমালোকৰ শৰণ বোলে সেই ভাগৱতী সমাজতে হৈছে, আমাৰ শৰণ সত্ৰত হৈছে, বোলে মাজুলীত। হয় নেকি? বহুত ডাঙৰ সত্ৰ, শৰণ হল বোলে, হয় নেকি? তোমালোকৰ শৰণ বোলে সত্ৰত হৈছে, আমাৰ শৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘত হৈছে, বহুত ডাঙৰ শৰণ। বোলে এতিয়া কি হব? বোলে এতিয়া কি হব মানে, এতিয়া বোলে একদম মানে আৰু হেৰি বৈকুণ্ঠৰ যিটো জখলাটো, তাত আমি উঠিলোৱে আৰু এতিয়া চিধা চিধি লাগিয়ে আছে জখলা, উঠি দিম আৰু। এনেকা মুখেৰে শৰণ ললে নহব। ধ্যান দি শুনিবা, বৰ গুৰুত্বপূৰ্ণ কথা। মৌখিক শৰণ লৈ কিবা লাভ আছে নেকি বাপ? বুধেশ্বৰ বাপ, মুখেৰে লৈ শৰণটো লাভ নাই। বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া, চিত্তে আন দেৱক ভজয়। বোলে বচনত আপুনি শৰণ ললে হৰিত, চিত্তে আন দেৱক ভজয়, হৰিত আৰু সন্তোষ নহয়। সেইকাৰণে আমাৰ মানুহৰ, হিন্দু মানুহবিলাকে 33 কোটি দেৱতাকো পূজা কৰে। ইষ্ট দেৱতা ঢেৰ, বহুত জনৰ ইষ্ট দেৱতাও আছে। কোনোবা শিৱক পূজা কৰিছে, কোনোবা কালী পূজা কৰিছে, কোনোবা ভদ্ৰা পূজা কৰিছে, কৰি থাকক, আমাৰ আপত্তিও নাই, হয়নে বাৰু? কাৰোবাৰ আস্থা আছে, সেই দেৱতাসকলক পূজা কৰিছে। কিন্তু ইমান দেৱতাক পূজা কৰাৰ পিছতো যে আপুনি মই আঙঠি পিন্ধি আছো, অ হৰি, সেই দেৱতাই কি আপোনাক ৰাখিব পৰা নাই? তেওঁৰ ক্ষমতা নাই? সেই দেৱতাৰ ওপৰত আপোনাৰ বিশ্বাস নাই? কি রকম মানুহ রে? আপনার এই ইষ্ট দেবতার প্রতি আপনার আস্থা নাই, আপনাক নির্ভয় দিব পৰা নাই। গতিকে এই যেটো, কিন্তু কৃষ্ণক যিসকলে ভক্তি কৰিছে একান্ত, সেইসকল কিন্তু আঙঠি আমাৰ আছে নেকি বাপাই সমস্ত? এই কথাটোকে কৈছে, একচিত মনে যিটো মহাজনে ফুৰৈ গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰন্ত সদায় কৌমদকী গদা ধৰি। এইটো কৃষ্ণই সত্য কৰি কৈছে, ভগৱন্ত বচন কৈছে। মই ভকতক কেনেকে ৰক্ষা কৰো? ভক্ত প্ৰহ্লাদৰ ক্ষেত্ৰত আপোনালোক ধৰিব, হিৰণ্য কশিপুৰ প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিলা, শৰীৰ নামৰ প্ৰভাৱে তাহানৰ লোম নলৰিলা। পাৰিলে নেকি ৰখাই? এডাল লোম লৰাব পাৰিলে নেকি ভক্ত প্ৰহ্লাদৰ? হিৰণ্য কশিপুৰ কিমান শাস্তি দিলে, তেওঁ সুদৃঢ় বিশ্বাসে ভগৱানক ভক্তি কৰিছিলে। সেইকাৰণে কৃপালু বাপাই সমস্তক বিশ্বাস 3 প্ৰকাৰ। এটা হৈছে অকল বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। কিন্তু 4 নম্বৰ বিশ্বাস এটা আছে, অন্ধ
বিশ্বাস। আমি অন্ধবিশ্বাসত বেছি সোমাই থাকো। অলপ দিনৰ আগত গহপুৰ নামৰ এটা জিলাত এখন গাঁৱত গুৱাহাটীৰ মমিন নামৰ এজন মুছলমান ভাই, সেই মুছলমান ভাইৰ বগা ঘোঁৰা দুটা গহপুৰ নামৰ এখন জিলাত গুচি গ'ল। বুজি পাইছে? গহপুৰ জিলাৰ কোনোবা এখন গাঁৱত সোমাই গ'ল। সেই গাঁওখনৰ আইসকলে ঘোঁৰা দুটাক ধৰি ললে, বগা ঘোঁৰা দুটাক ধৰি কিনি কি কৰিলে, একেবাৰে সেন্দুৰ চেন্দুৰ ঘঁহি একেবাৰে ৰঙা কৰি পেলালে, চেলেং চাদৰ পিন্ধাই দিলে, আৰু জানু পাৰি পাৰি আঁঠু লৈছে, বাগৰি বাগৰি কান্দিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক। কি আহিছে? ডাঙৰীয়া আহিছে। অন্ধবিশ্বাস, আঁতৰি দিয়ক, আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে। এই খবৰটো গুৱাহাটীৰ মমিন নামৰ মুছলমান ভাইটোৱে গম পাই গ'ল যে মোৰ বগা ঘোঁৰা দুটা ৰছী এৰ খাই ক'ত গ'ল, গহপুৰত আছে। ফেচবুকত পাই গ'ল, তেওঁ দৌৰ মাৰি গ'ল, চুপাৰত উঠি গ'ল, তেওঁ গৈ কিনি চাইছে, সঁচাকৈ বগা ঘোঁৰা দুটাৰ অৱস্থা বেয়া কৰি দিলে আইসকলে। সেন্দুৰ চেন্দুৰ লগাই, গামোচা চামোচা পিন্ধাই মানুহবিলাকক চিঞৰি চিঞৰি কৈছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক। কি আহিছে? ডাঙৰীয়া আহিছে। মমিনে কৈছে, হে আইসকল, এইটো আপোনালোকৰ কোনো বগা ডাঙৰীয়া চাঙৰীয়া নহয়, এইটো মোৰ বগা ঘোঁৰা দুটা, বোলে গুৱাহাটীৰ পৰা এৰ খাই গুচি আহিলে ৰছী এৰাই, কৃপা কৰি মোক দি দিয়ক বগা ঘোঁৰা দুটাক। তেতিয়াহে বগা ঘোঁৰা দুটাক মমিন ভাইক দি দিলে। গতিকে এই কুসংস্কাৰ, অন্ধবিশ্বাস বিলাক আঁতৰাব লাগিব ভাগৱত পঢ়ি দেই বাবা। আমাৰ হাতৰ আঙুঠি বিলাক এৰাব লাগিব। অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিলাক আমাৰ যেতিয়া আঁতৰি যাব, ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। কৌমুদী কি গদাটো ভগৱন্ত কিয় ধৰি থাকে? এইটো নামৰ গদা। আপুনি নাম ললে, যেনেকে নাম শব্দৰ অৰ্থ কি? নাম নমা নহয় জানো? তাৰমানে যিমান আপুনি নাম ল'ব ঈশ্বৰৰ, গদাৰে ভগৱন্তই আপোনাক মৰিয়াই 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 আপোনাক নমাই দিব। আপোনাৰ অহংকাৰ বিলাকক শূন্য কৰি দিব, চূৰ্ণাকৃত কৰি দিব, হয়নে? সেইকাৰণে ভকতে নাম, সেইকাৰণে ভগৱন্তৰ চাৰিখন হাতৰ চাৰিটা অস্ত্ৰৰ চাৰিটাৰ শব্দৰ তাৎপৰ্যটো কি? শংখে গুৰু চক্ৰে দেৱ নাহিখে সংশয়, নামে গদা ভক্ত পদ্ম জানিবা নিশ্চয়। গতিকে এই নাম হৈছে গদা। ভকতে যিমান নাম লয়, এতিয়া আপুনি 20 বছৰৰ আগত আপুনি কেনেকে দস্যু আছিলে, যেতিয়া ভকত হল আপুনি মনত পেলাই দিয়ক নিজকে, নিজৰ গাত চিকটি চাই লওক। আপুনি মই 20 বছৰৰ আগত কেনেকা দস্যু আছিলো, চবেই নাথাকিব পাৰে, আমাৰ নিজৰ কথাটো কৈছো। কিন্তু যেতিয়াই ভকত হৈছো, ভকত হবলৈ চেষ্টা কৰিছো, ভকত হব পৰাও নাই, তেতিয়াৰ পৰাই আমাক ঈশ্বৰৰ নাম বা ঈশ্বৰৰ ভক্তিটো যেতিয়া কৰিবলৈ আৰম্ভ কৰিলো, তেতিয়াৰ পৰাই আমাৰ যিটো কুচুট কপট হিংসা অহংকাৰ শূন্য হৈছে, হয়নে বাৰু? লাহে 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 যিমান আমাৰ শৰীৰত থকা জাবৰ বিলাক আঁতৰি যাব, সেই সকলো জাবৰ বিলাক যেতিয়া আঁতৰি যাব, কৃষ্ণ চৈতন্যময় কৃষ্ণ প্ৰভু ভগৱন্ত আমাৰ হৃদয় পদ্মত উজ্জ্বল প্ৰকাশ হৈ যাব।